ধৰক এছইউভি কাৰ আপুনি কিনিব বিচাৰিছে মাহিন্দ্ৰা তো এই গাড়ীখনত আপুনি প্ৰথমে কি চাব লাগিব প্ৰথমে আপুনি চাব লাগিব এই ইঞ্জিনৰ পৰা ইঞ্জিনটো কিমান ভাল হৈ আছে প্ৰথমে চাব লাগিব আপুনি ইঞ্জিন তাৰ পিছত চাব লাগিব যে গাড়ীখন ক'ৰবাত এক্সিডেণ্ট ইছ্যু আছে নেকি যেনে ধৰক ইয়াতে আপুনি সিলটো কাটা আছে নেকি যদি গাড়ী সিল কাটা আছে তেতিয়াহ'লে আপুনি সেইখন গাড়ী কিয় ল'ব বুজি পাইছেনে বনেটখন দেখাইছোঁ ইঞ্জিনটো দেখাইছোঁ এতিয়া ইয়াত চাওক দৰজাটো সিল আছে দেখিছেনে ইয়াত চাব এনেকৈ আপুনি ইয়াত মই দেখুৱাই দিছোঁ এই খুলিবই নোৱাৰি মানে এইবিলাক একদম কোম্পানীৰ পৰা একদম পুৰা ফিটিং হৈ আহিছে আৰু ইণ্টেৰিয়ৰটো চাব গাড়ীখন দেখা পাইছেনে কিমান ধুনীয়া হৈ আছে তাৰপিছতে মই গাড়ীখন বেক চাইডটো দেখুৱাই দিছোঁ এই গাড়ী আপুনি যে চাব টিকিটো খুলি দেখুৱাই দিছোঁ মানে চাওক গাড়ীবিলাকৰ যদি এনেকুৱা যদি আপোনাৰ যদি সিল যদি অ'কে থাকে তেতিয়াহ'লে সেই গাড়ীখন এক্সিডেণ্ট ইছ্যু নাই কথা হ'ল এতিয়া এই মাহিন্দ্ৰা মাৰাজখন এক্সিডেণ্ট ইছ্যু নথকা গাড়ী এতিয়া এই গাড়ীখন আপুনি ল'বলৈ যাওঁতে তো আপোনাৰ ভৱিষ্যতলৈ অসুবিধা একো নাহে কাৰণ এক্সিডেণ্ট থকা গাড়ীবিলাকত আপুনি যদি লয় তেতিয়াহ'লে আপুনি বেচিবলৈ গ'লে ভৱিষ্যতে গাড়ীখনৰ আপুনি ভেলুটো একেবাৰে কম পাব চ' মই এই মাৰাজখনে এটা এক্সাম্পল দেখুৱাই দিছোঁ ফুললি একদম গাড়ী অ'কে আছে ক'তো স্ক্ৰেচ নাই ক'তো ডেণ্ট নাই আৰু গাড়ী কোনো এক্সিডেণ্ট ইছ্যু নাই আৰু এনেধৰণৰ যদি আপুনি গাড়ী এখন কিনিব বিচাৰে মাহিন্দ্ৰা মাৰাজো ফুল ফিচাৰ্ছৰ সৈতে যেনে ধৰক ষ্টেং মাউণ্ট কণ্ট্ৰল ছাইড মিৰৰ এক্সাষ্টাৰ 4 পাৱাৰ উইণ্ডো তাৰপিছতে আপুনি ধৰক পাৱাৰ ক্লাছ পাৱাৰ ব্ৰেক তাৰপিছতে আপুনি AC মানে সম্পূৰ্ণ ফিচাৰ্ছ থকা গাড়ী এখন যদি ল'বলৈ যদি যায় তেতিয়াহ'লে আপুনি সেই গাড়ীখন চলায়ো ভাল পাব এক্সিডেণ্ট ইছ্যু নথকা গাড়ীখন আপুনি আপোনাৰ ভৱিষ্যতলৈ গাড়ীখনে আপোনাক কোনো অসুবিধা নিদিয়ে এতিয়া কথা হ'ল এই গাড়ীখনৰ প্ৰাইচটো প্ৰথমতে আপোনালোকে জানিব লাগিব মই গাড়ীবিলাকৰ আজি মই ইঞ্জিন বনেট সকলোখিনি আপোনালোকক খুলি দেখুৱাইছোঁ কাৰণ এইটোৱে যে আপোনালোকে ইমান টকা দি যিহেতু গাড়ী এখন ল'ব EMI কৰি হওক চাই আপোনালোকে ধৰক কেছতে হওক তো এনেধৰণৰ যেতিয়া আপুনি গাড়ী এখন ল'বলৈ যাব তেতিয়াহ'লে এনেধৰণে আপোনালোকে চাই ল'ব মই যেনেকৈ আপোনালোকৰ গাড়ীখন দেখুৱাইছোঁ এতিয়া কথা হ'ল এই গাড়ীখনৰ প্ৰাইচটো কিমান আহিব কেছত কিনে তেতিয়াহ'লে 9,70,000 টকা দিব লাগিব আৰু যদি EMI কৰি যদি লয় তেতিয়াহ'লে গাড়ীখন আপোনালোকে মাত্ৰ 2 লাখ টকা আপোনালোকে ডাউন পে'মেণ্ট কৰিলেই হ'ল আপোনালোকে গাড়ীখন লৈ যাব পাৰিব আপোনালোকৰ ঘৰলৈ এই মাহিন্দ্ৰা মাৰাজখনৰ মডেলটো হৈছে 2018 চনৰ নেক্সট মই এখন দেখাম আপোনালোকক গ্ৰেণ্ড আই10 ৰেড কালাৰ গ্ৰেণ্ড আই10 দেখিছে খুব ধুনীয়া হৈ আছে গাড়ীখন চাওক ইঞ্জিন একে খুব ধুনীয়া হৈ আছে ক'তো এফ্ৰন মাৰ খোৱা নাই দেখিছেনে চাওক ইঞ্জিন ক'তো লেতেৰা নাই দেখিছেনে এইফালে চাওক এফ্ৰন অ'কে আছে গাড়ী চাওক বনেট চাওক কিমান ধুনীয়া হৈ আছে দেখিছে একদম সিল অ'কে আছে যদি আপুনি এখন গ্ৰেণ্ড আই10 বিচাৰিছে চ' এইখন ল'ব পাৰে ক'তো স্ক্ৰেচ নাই ক'তো ডেণ্ট নাই আৰু এইখন আপোনালোকে কিমান টকাত ল'ব পাৰিব সেইটো মই কৈ আছোঁ বাকী গাড়ীখনৰ ভিতৰ চৰ দেখুৱাই দিছোঁ দেখিছে 4 পাৱাৰ উইণ্ডো ছাইড মিৰৰ এক্সাষ্টাৰ ষ্টেং মাউণ্ট কণ্ট্ৰল এণ্ড্ৰইড মিউজিক চিষ্টেম লাগি আছে লেডাৰ চিট কভাৰ লাগি আছে গাড়ীখনৰ বেক চাইডটো দেখুৱাই দিছোঁ চাওক দেখিছে গ্ৰেণ্ড আই10 আৰু এইখন গাড়ীত আপোনালোকে পাই যাব বেক কেমেৰাও এতিয়া এই গাড়ীখনৰ প্ৰাইচটো কিমান হ'ব তো চবতকৈ ডাঙৰ কথা হৈছে আৰু মই লগতে আপোনালোকক দেখুৱাইছোঁ চাওক দৰ্জাবিলাকত একদম অ'কে আছে ক'তো এক্সিডেণ্ট ইছ্যু নাই মই গাড়ীবিলাকৰ দৰ্জাবিলাক দেখুৱাই দিছোঁ চাওক গাড়ী সদায় লগতে এনেকৈ চাই ল'ব যদি এইফালৰ পৰা যদি মাৰ খোৱা থাকে তেতিয়াহ'লে ইয়াত চিল কটা থাকিব কোম্পানীৰ চিল নাথাকে যদি এইফালৰ পৰা যদি মাৰ খোৱা থাকে গাড়ীখন সোঁহাতৰ ফালৰ পৰা যদি মাৰ খোৱা থাকে তেতিয়াহ'লে আপোনাৰ এই চিল কটা থাকিব গম পালেনে চিল অ'কে আছে চ' এনে কিছুমান বস্তু চাই ল'ব যিবিলাক বস্তুৱে যাতে আপুনি গাড়ীখন বেচিবলৈ গ'লে ভৱিষ্যতে আপুনি কম টকা পোৱা সম্ভাৱনা থাকে তো সেইকাৰণে মই গাড়ীবিলাক আপোনালোকক ধুনীয়াকৈ দেখুৱাই দিছোঁ যাতে আপোনালোকে গাড়ীখন ভৱিষ্যতে লৈ ঠগ নাখায় চ' মই আপোনালোকক এক্সিডেণ্ট ইছ্যু হয়নে নহয় গাড়ীখন মই দেখুৱাই দিছোঁ গাড়ীখন একেবাৰে এক্সিডেণ্ট ইছ্যু নাই যিহেতু ডকুমেণ্ট অ'কে আছে এক্সিডেণ্ট ইছ্যু নথকা গাড়ী এখন তো আপোনালোকে ল'লে অসুবিধা নহয় চ' দেখুৱাই দিলোঁ গাড়ীখনৰ প্ৰাইচটো মই কৈ দিছোঁ আৰু গাড়ীখনৰ মডেলটো কৈ দিছোঁ কিলোমিটাৰ কৈছোঁ কিমান কিলোমিটাৰ চলিছে গাড়ীখন আপোনালোকে চালে গম পাই যাব এতিয়া এই গ্ৰেণ্ড আই10খন হৈছে 2018 চনৰ 370 প্ৰাইচ ৰাখিছে গাড়ীখন মই ধুনীয়াকৈ দেখুৱাই দিছোঁ দেখিছে ক'তো চিল কটা নাই এনেধৰণৰ গাড়ী আপোনালোকে পাৰ্চেছ কৰিব যিবিলাক গাড়ী ল'লে আপোনালোকৰ ভৱিষ্যতলৈ অসুবিধা নহয় তো এইকাৰণে মই গাড়ীবিলাক আপোনালোকক খুব ধুনীয়াকৈ ইঞ্জিন সহ দেখুৱাই দিছোঁ এফ্ৰন দেখুৱাই দিছোঁ আৰু এটা বস্তু মই দেখুৱাই দিওঁ টায়াৰ চাওক টায়াৰ একদম অ'কে আছে যদি আপুনি এনেধৰণৰ যদি গাড়ী এখন লয় তেতিয়াহ'লে আপোনালোকে অসুবিধা একেবাৰে নপৰে আৰু এই গাড়ীখন পেট্ৰলৰ নহয় ডিজেলৰ হয় আৰু ডিজেলৰ গ্ৰেণ্ড আই10 আপোনালোকে মাইলেজটো খুব ভাল পাব তো এইখন মই গাড়ীখন দেখুৱাই দিলোঁ যদি আপোনালোকে এখন হুণ্ডাই গ্ৰেণ্ড আই10 এখন ল'ম বুলি ভাবিছে চ' এইখন আপোনালোকে ল'ব পাৰে গাড়ী মই ইঞ্জিন সহ দেখুৱাই দিছোঁ
আৰু ইঞ্জিনটো মই আপোনালোকক এতিয়া ধৰক জপাই পেলাইও দেখুৱাই দিওঁ গাড়ীখন চাওক গাড়ী একদম ওকে আছে কালাৰ একদম মজা হৈ আছে যদি আপোনালোকে এখন গ্ৰেণ্ড আইটেন ল'ম বুলি ভাবিছে এখন ল'ব পাৰে 1.5 লাখৰ পৰা 2 লাখ টকা বা 1,20,000 টকা ডাউন পেমেণ্ট দিলে আপোনালোকে ল'ব পাৰিব তো এইখন হৈছে কিয়া সনেট জিটি লাইন মই ইঞ্জিনটো দেখুৱাইছোঁ চাওক ইঞ্জিন একদম ওকে আছে চাওক ক'তো দেখিছেনে নটবিলাকত ক'তো দাগি নাই মানে ইঞ্জিনত আজিলৈকে মানে ৰেঞ্জ লগা নাই সো গাড়ী একদম ওকে আছে ইঞ্জিন তাৰপিছত বনেট চাওক একদম ওকে আছে দেখিছে ক'তো মানে আপোনাৰ ধৰক দাগি দুগা নাই মানে এক্সিডেণ্ট ইছ্যু থকা গাড়ী নহয় গাড়ী একদম ওকে আছে চিল কটা নাই আৰু এফালে হওক দৰ্জাবিলাক দেখুৱাই দিছোঁ মই চাওক দৰ্জা দেখুৱাই দিছোঁ চাওক গাড়ী একদম অৰিজিনেল পেইণ্টত আছে চাওক দেখিছেনে এইবিলাক কোম্পানীৰ পৰা লাগি অহা সো এনে ধৰণৰ গাড়ী আপোনালোকে লওক আৰু এখন হৈছে কিয়া সনেট এখনত আপোনালোকে ফিচাৰ্ছ কি পাই যাব জানেনে এখনত আপোনালোকে পোষ্ট বটন পাই যাব ষ্টেং মাউণ্ট কণ্ট্ৰল পাই যাব সাইড মিৰৰ এক্সজাষ্টাৰ 4 পাৱাৰ উইণ্ডো কিয়া গাড়ী যদি কোনোবাই ল'ম বুলি ভাবিছে লেডিছৰ ভিতৰত তেতিয়াহ'লে আপোনালোকে অটোমেটিক এখন ল'ব পাৰে আৰু এই গাড়ীখন আপোনাৰ সিট কভাৰ খুব ধুনীয়া সিট কভাৰ লাগি আছে দেখিছে ৰেড কালাৰ ৰেড এণ্ড ব্লেক সিট কভাৰ লাগি আছে গাড়ী আপোনালোকে সানৰুফ ফেচিলিটি পাই যাব চাওক মই দেখুৱাই দিছোঁ তলতে দেখুৱাই দেখিছে সানৰুফ ফেচিলিটি পাই যাব কিয়া সনেট জিটি লাইন আৰু এই গাড়ীখন প্ৰাইচটো মই কৈ আছোঁ আপোনালোকক বাকি আপোনালোকক গাড়ী দেখুৱাই দিছোঁ আৰু এলয় লাগি আছে খুব ধুনীয়া এই গাড়ীখনৰ প্ৰাইচটো হৈছে 9,30,000 টকা যদি আপুনি এখন কিয়া সনেট ল'ম বুলি ভাবিছে জিটি লাইন আৰু এইখনৰ মডেলটো হৈছে 2021 চনৰ হৈছে মডেলটো 9,30,000 টকা প্ৰাইচ ৰাখিছে আৰু মডেলটো হৈছে 2021 চনৰ আইএমটি হয় অটোমেটিকত লেডিছৰ কাৰণে খুব ভাল হ'ব যদি আপুনি এখন গাড়ী ল'ম বুলি ভাবিছে সম্পূৰ্ণকৈ মই গাড়ীখন দেখুৱাই দিছোঁ ক'তো স্ক্ৰেচ নাই ক'তো ডেণ্ট নাই এক্সিডেণ্ট ইছ্যু নথকা গাড়ী আৰু এনে ধৰণৰ যদি গাড়ী আপুনি যদি লয় তেতিয়াহ'লে ভৱিষ্যতলৈ আপুনি বেচিবলৈ গ'লে 2 পইচা পাব এক্সিডেণ্ট ইছ্যু থকা গাড়ী আপুনি কেতিয়াও নল'ব আৰু মই আপোনালোকক আজিৰ পৰা গাড়ী যিমান দেখাওঁ সব মই আপোনালোকক খুলি খালি দেখুৱাই দিম আগতে মই খুলি খালি দেখুওৱা নাছিলোঁ যদিও মই গাড়ী বেছি দেখুৱাব নোৱাৰোঁ কিন্তু কম গাড়ী দেখাম আপোনালোকক গাড়ী এক্সিডেণ্ট ইছ্যু আছেনে নাই মই দেখুৱাই দিম আহক বেলেগ গাড়ী দেখুৱাম এতিয়া আছে আপোনালোকৰ টাইবাৰ 2021 চনৰ টাইবাৰ 7 সিটাৰ যেনেকৈ মই আপোনালোকক এইখন গাড়ী দেখুৱাইছোঁ ইঞ্জিন ঠিক তেনেদৰে আপোনালোকে এনেকৈ চাই ল'ব মই আপোনালোকক দেখুৱাই দিলোঁ এটা এক্সাম্পল দি দিলোঁ এইখন গাড়ী আপোনালোকে ঠিক তেনেদৰে চাই ল'ব 2021 চনৰ টাইবাৰ 7 সিটাৰ গাড়ী 4,80,000 টকা তেওঁলোকে প্ৰাইচ ৰাখিছে 2021 চনৰ গাড়ী ৰেনল্ট টাইবাৰ আৰু 7 সিটাৰ আৰু গাড়ীখনৰ মই ভিতৰতে দেখুৱাই দিছোঁ যদি আপোনালোকে ফাইনেন্স কৰি ল'ব বিচাৰে তো ফাইনেন্স কৰি ল'ব পাৰিব অসুবিধা একো নাই আৰু এইখন গাড়ী যেতিয়া ল'ব আপোনালোকে খুব ধুনীয়াকৈ চাই চিতি ল'ব নেক্সট মই এখন দেখাম আৰ্টিকা এইখনো 7 সিটাৰ গাড়ী মাৰুতি গাড়ী বুলি ক'লে আৰু বেলেগ কথা একো ক'বই নালাগে মাৰুতি গাড়ী আৰু এইখন মাৰুতি গাড়ীও আপোনালোকে চাই ল'ব এনেকৈ চাওক মই দেখুৱাই দিছোঁ দেখিছেনে ক'তো চিল কাটা নাই এক্সিডেণ্ট ইছ্যু নথকা গাড়ী ভিতৰত দেখিছে আপোনালোকে পাৱাৰ ষ্টেং পাই যাব 4 পাৱাৰ উইণ্ডো পাই যাব সাইড মিৰৰ এক্সজাষ্টাৰ পাই যাব পাৱাৰ ক্লাছ পাৱাৰ ব্ৰেক সকলোখিনি পাই যাব লগতে আপোনালোকে গাড়ীখনৰ ফ্ৰণ্ট লুকছটো চাওক গাড়ীখনৰ মই ফ্ৰণ্ট লুকছটো দেখুৱাই দিছোঁ আৰু এই গাড়ীখনৰ মডেলটো হৈছে 2016 চনৰ আৰু এই গাড়ীখন যেতিয়া আপোনালোকে ল'ব সম্পূৰ্ণ আপোনালোকে গাড়ীখন ভেৰিফাই কৰি টেষ্ট ড্ৰাইভ কৰি তাৰপিছত ল'ব গাড়ী মই আপোনালোকক যেনেকৈ দেখুৱাইছোঁ যে চিল কাটা হওক বা ইঞ্জিনৰ কিবা কাম আছে নেকি চাই চিতি ল'ব আৰু এই গাড়ীখনৰ প্ৰাইচটো তেওঁলোকে ৰাখিছে তেওঁলোকে 5,75,000 টকা নেগোচিয়েট হয় আপুনি প্ৰাইচটো কমাব পাৰিব কোনো অসুবিধা নাই মই গাড়ীখন ধুনীয়াকৈ দেখুৱাই দিছোঁ যদি আপুনি এখন 7 সিটাৰ আৰ্টিকা বিচাৰি আছে ভাড়া মাৰিবৰ কাৰণে হওক বা আপুনি ঘৰতে ফেমিলি এখন কাৰ যদি বিচাৰিছে এখন ল'ব পাৰে আৰু এই গাড়ীখন আপোনালোকে যদি ফাইনেন্সত লয় মিনিমাম 1.5 পৰা 2 লাখ টকা দিলে আপোনালোকে ফাইনেন্সো হৈ যাব বাকি আপোনালোকক দেখুৱাম এখন চিয়াজ 2016 চনৰ চিয়াজ সেডানত বহুতে গাড়ী বিচাৰে সেডান কাৰ সো এইকাৰণে মই এখন দেখুৱাইছোঁ চিয়াজ গাড়ী একদম ধুনীয়া হৈ আছে দেখিছে ইণ্টেৰিয়ৰ খুবেই ধুনীয়া হৈ আছে গাড়ীখন আলফা মডেল হয় 2016 চনৰ গাড়ী চিয়াজ আলফা মডেলটো পোষ্ট বটন ষ্টাৰ্ট পাই যাব ষ্টেং মাউণ্ট কণ্ট্ৰল পাই যাব এয়াৰ বেগ পাই যাব 4 পাৱাৰ উইণ্ডো সাইড মিৰৰ এক্সজাষ্টাৰ পাৱাৰ ক্লাছ পাৱাৰ ব্ৰেক তাৰপিছতে আপোনালোকে পাই যাব এণ্ড্ৰইড মিউজিক চিষ্টেম পাই যাব আৰু গাড়ী আপোনালোকে আৰ্মৰেষ্ট সহ পাই যাব লেডাৰ চিট কভাৰ সহ আৰু বাকি আপোনালোকে গাড়ীখনো ক'তো স্ক্ৰেচ নাপায় বাকি আপোনালোকে চাই চিতি ল'ব যদি ফাইনেন্সত লয় তেতিয়াহ'লে আপোনালোকে চাগে 1,20,000 লাখ টকা দিলে হ'ব গাড়ীখনৰ প্ৰাইচটো হৈছে 4,80,000 টকা বাকি মই আৰু এখন দেখুৱাম আপোনালোকক কুইট এখন হৈছে 2016 চনৰ কুইট আৰু প্ৰাইচ ৰাখিছে তেওঁলোকে 2,15,000 টকা আৰু এইখনতো আপোনালোকে মই যেনেকৈ দেখুৱাইছোঁ মানে গাড়ীখন এক্সিডেণ্ট ইছ্যু আছে নেকি সেইটো চাই ল'ব চাওক দৰ্জাত ক'তো অসুবিধা নাই দেখুৱাই দিছোঁ আৰু চাওক গাড়ী ইণ্টেৰিয়ৰ আৰু এইখন 2,15,000 টকা যিসকলৰ বাজেট কম 2 লাখ বা 2.5 লাখত গাড়ী বিচাৰি আছে তেওঁলোকে এখন ৰেনল্ট কুইট ল'ব পাৰে 2,15,000 টকা ডকুমেণ্ট ট্ৰান্সফাৰ কৰি দিব আৰু মাইলেজটো ভাল পাব RXL হয় এখন হৈছে ডাষ্টাৰ 2016 চনৰ আৰু এইখনৰ মই ইণ্টেৰিয়ৰটো দেখুৱাই দিছোঁ এইখনত আপোনালোক সকলো ফিচাৰ্ছ পাই যাব লগতে মই আপোনালোকক দেখুৱাই দিছোঁ চাওক গাড়ী ওকে আছে আৰু এইফালে চাওক
গাড়ী ওকে আছে দেখিছে মই দেখুৱাই দিছো বাকি আপোনালোকে চাই চিতি ল'ব মই অলপ ওপৰৰ পৰা দেখুৱাই দিছো ৰাস্তাখন সময় নাই যেহেতু এই ৰাস্তাখন ল'বলৈ হলে আপোনালোকে প্ৰাইচটো দিব লাগিব 5,60,000 টকা আৰু ইএমআই হয় নে নহয় আপোনালোকে কথাটো পাতি ল'ব বাকি আপোনালোকে ফেচিলিটিজ সকলোখিনিয়ে পাই যাব আৰু এই গাড়ীখন 2016 চনৰ পেট্ৰলৰ 2016 চনৰ গাড়ী মই আপোনালোকক দেখুৱাই দিলো যদি ৰাস্তা বিচাৰি আছে সো এখন আপোনালোকে ল'ব পাৰে বাকি এখন দেখাম আপোনালোকৰ ইকো স্পৰ্ট এখন হৈছে ফৰ্ডৰ ইকো স্পৰ্ট ফৰ্ড বুলি কোৱা লগে লগে বাকি আৰু কথা ক'বই নালাগে ফৰ্ডৰ গাড়ীটো জানে কিমান লাক্সাৰি আৰু কিমান মানে কমফৰ্ট দেখিছে এখন ফৰ্ডৰ ইকো স্পৰ্ট হয় ফৰ্ডৰ ইকো স্পৰ্টখন কোনোবাই যদি বিচাৰি আছে এখন ল'ব পাৰে এখনৰ প্ৰাইচটো 480 তেওঁলোকে প্ৰাইচ ৰাখিছে টায়াৰ একদম নতুন লাগি আছে বেক টায়াৰ দেখিছে 480 দাম ৰাখিছে 2017 চনৰ গাড়ী আপোনালোকে গাড়ীখন খুব ধুনীয়াকৈ চাই চিতি ল'ব যদি ইএমআই যদি হৈ যায় তো ইএমআই কৰি ল'ব পাৰিব কোনো অসুবিধা নাই বাকি মই আপোনালোকক দেখুৱাই দিছো ভাল এজন এক্সপাৰ্ট লৈ আহি আপোনালোকে গাড়ী চাই চিতি ল'ব এতিয়া কথা হ'ল মই আপোনালোকক যে গাড়ীবিলাক যে দেখাইছো এই গাড়ীবিলাক চাই আপোনালোকে কেনেকুৱা পালে কমেন্ট বক্সত কমেন্ট কৰিব আৰু ইঞ্জিনবিলাক দেখুৱাইছো দৰজাবিলাক দেখুৱাইছো সিল কটা আছে নে নাই মই দেখুৱাই দিছো যদি আপোনালোকে ভাল পাইছে এই ভিডিঅ'টো তেতিয়াহ'লে আপোনালোকে কমেন্ট কৰিব মই এনেকৈ ভিডিঅ' বনাব লাগে বুলি তো মই আপোনালোকক এনে ধৰণৰ ভিডিঅ' বনাই দিবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টো কোনখন ডিস্ট্ৰিক্টৰ পৰা চাই আছে তো আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰিব নাপাহৰিব আৰু যদি আপোনালোকে এখন ভাল গাড়ী ল'ম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে আহিব নগাঁও ইণ্ডিয়ান মটৰছ স্ক্ৰিনত নাম্বাৰটো আহি আছে ধন্যবাদ